বাৰ্তা NE+ নামৰ সংবাদ গোষ্ঠীটোৰ বিৰুদ্ধে সদৌ সিংফৌ ছাত্ৰ সন্থাৰ এজাহাৰ দাখিল। যোৱা 6 এপ্ৰিল তাৰিখে বাৰ্তা NE+ নামৰ সংবাদ গোষ্ঠীটোৰ ইটানগৰলৈ গৈ অসমীয়া শীৰ্ষক প্ৰকাশিত বাতৰিটোত অসমীয়া যুৱক আৰু অৰুণাচলী পতিতাৰ নাম লৈ সিংফৌ জনগোষ্ঠীৰ যুৱতীৰ ফটো বাতৰিটোত সংলগ্ন কৰি বাতৰি প্ৰকাশ কৰাক লৈ সিংফৌ ছাত্ৰ সন্থাৰ ধিক্কাৰ জনোৱাৰ লগতে আজি বাৰ্তা NE+ নামৰ সংবাদ গোষ্ঠীটোৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰে সিংফৌ ছাত্ৰ সন্থাই। বাৰ্তা NE+ সংবাদ গোষ্ঠীটোৱে সিংফৌ জনগোষ্ঠীৰ ওচৰত ক্ষমা খুজিবলৈ আহ্বান জনোৱাৰ লগতে অনাগত দিনত এনেধৰণৰ বাতৰি পৰিৱেশন নকৰিবলৈ দাবী জনাইছে। মাৰ্ঘেৰিটাৰ পৰা কিশন লালুঙৰ ৰিপৰ্ট টাইম 60 অসম। আমি আসলতে আজি আহিছোঁ মই সিংফৌ নেশ্যনেল কাউন্সিলৰ মই জেনেৰেল ছেক্ৰেটাৰী। আমি থানালৈ আহিছোঁ এটা কেছৰ সংক্ৰান্তত যিটো কামলীলাৰ বাবে ইটানগৰলৈ গৈছে অসমীয়া বুলি এটা গুৱাহাটীৰ চেনেলটোৰ নাম হ'ল বাৰ্তা NE। তেওঁলোকে এই ইটানগৰ যিটো নিউজ তেওঁলোকে কৰিছে তাত সিংফৌ ফটো লগাই দিছে, তাত সিংফৌ ছোৱালীসকলৰ ফটো তাত তেওঁলোকে লগাই দিছে। মানে আমি ইটানগৰ নিউজটোত আমাৰ সিংফৌসকলৰ ফটো তাত লগাইছে, যিটোত মানে প্ৰষ্টিটিউশ্যনৰ কাৰণে তালৈ যোৱা অসমীয়া ল'ৰা পাহাৰৰ গুহাত অসমীয়া যুৱকৰ কামকেলি বুলি লিখি হৈছে। মানে সেইটো হৈছে ইটানগৰ, য'ত আমাৰ কোনো সিংফৌসকলৰ কোনো ধৰণৰ তাত সম্পৰ্ক নাই। গতিকে আমি আজি সেইকাৰণে এই নিউজ চেনেলটোৰ এগেইনষ্টত আমি এটা কেছ ফাইল কৰিব আহিছোঁ, যিটো আমাৰ জাতিটোক সিংফৌ জাতিটোক তেওঁলোকে চৰম অপমান কৰিছে আৰু আমি যথেষ্ট লাজ পাইছোঁ। সেইকাৰণে আমি কেছ FIR কৰিব আহিছোঁ, দিব আহিছোঁ থানাত, যাতে এই অনতি পলমে এই কেছটোত তেওঁলোকে সাংবাদিকসকলক যিসকল হয় এই NE বাৰ্তাৰ যিজন সাংবাদিক, বাৰ্তা NEৰ যিজন সাংবাদিক বা তেওঁলোকৰ যি কৰ্তৃপক্ষ তেওঁ অনতি পলমে গ্ৰেপ্তাৰ কৰিব লাগে। আমি আমাৰ সিংফৌ জাতীয় পৰিষদ আৰু সিংফৌ ষ্টুডেণ্ট ইউনিয়ন ফালৰ পৰা আমি দাবী জনাইছোঁ, আৰু যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ নিউজ যাতে তেওঁলোকে নকৰে।